information fill up करा हुआ नहीं। Student ने क्या लगे timetable हुआ नहीं? Why this is happening? Class 8B, they don't know their roll number still now. Head by the working matter. क्या लगे timetable नहीं? They don't know the timetable. लड़ा वाली absent एक ऐसा section में तो पूरी ऐसे. Class teacher कुन मैं नजानो इकनी fill up करा हुआ नहीं. 8B, I don't know who is the class teacher. क्या लगे इकनी fill up करा नहीं. क्या लगे आज लोग एक पर single attendance हुआ नहीं. कियोंते नजाने निजो roll number. 8B class teacher कुन? प्रदीप सर लगे. प्रदीप सर कुन? कुन class हो? B section हो. लगे कितने छुट्टी लोले? छुट्टी ना साजी तो कोठा में सिर्फ पोलिंग ना हम कोठा में ये रेस्ट्रिक्टेड हो गई। क्या एप्लीकेशन को? गेट कोड दियो गेट कोड जन घरले गल आज काली गधुली हमर फोन কৰিছে শনিবাৰে আহিম বুলি কৈছে মানে এপ্লিকেশন দিয়া আপুনি এলাও কৰা নাই ইয়াতে আপুনি এলাও কৰে নেকি দলিয়া থৈ যায় নেকি এপ্লিকেশন ইজ ইট দা ওয়ে টু থ্ৰো দা এপ্লিকেশন লাইক দিস অথৰিটি এলাও কৰিছে না তাৰ কোনো ৰেকৰ্ড নাই নিচুকিয়া মধ্য ইংৰাজী বিদ্যালয়ত আজি আহিলো স্কুল নৰ্মেল স্কুল ভিজিট আছিলে আহি পেলাই দেখিলো শিক্ষকসকল সময়ত অহা নাই তাৰ পিছত আমাৰ তাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব ষ্টুডেণ্টটো লেট কৰিছে আৰু যথেষ্টখিনি অনিয়ম আমি দেখা পাইছো এই বিষয়ে আমি ব্যৱস্থা ল'ম আৰু আশা কৰো আপোনালোকৰ ৰাইজৰ সাপোৰ্টত আমাৰ স্কুলখন আগবাঢ়ি যাব আৰু যিখিনি আমাৰ ইয়াতে অনিয়মৰ আমি আমাৰ পৰিলক্ষিত হৈছে গোটেইখিনি আমি ব্যৱস্থা লোৱাৰ উপৰিও আমি আশা কৰিম যে এইকেইদিনত ল'ৰা-ছোৱালী যিখিনি ল'ৰা-ছোৱালী স্কুললৈ আহি আছে তেওঁলোকৰ সময়মতে যাতে পঢ়া শুনাখিনি হয় আৰু যিখিনি খোৱা লোৱা মিড ডে মিলৰ ব্যৱস্থা আছে সেইখিনি যাতে হয় আমি দেখিছোঁ মিড ডে মিলৰ কুক দুগৰাকী এতিয়ালৈকে আহি পোৱাহি নাই আৰু তাৰ ওপৰতো আমি নিশ্চয়কৈ ব্যৱস্থা লোৱা হ'ব বস্তুখিনি অহা নাই এতিয়ালৈকে হয় হয় আমি সেইটো চালোঁ আৰু আমি হেড বাইদেউক ইয়াৰ বিষয়ে জবাবদিহি কৰিব লাগিব আৰু তাৰ উপৰিও আমি বাকী যিখিনি আমাৰ ইয়াতে ব্যৱস্থা আছে গোটেইখিনি এফালৰ পৰা চাই গৈ আছোঁ আৰু সঁচাকৈ আমি এনেকুৱা ধৰণে চলিলে আমাৰ অসুবিধা হয় আৰু প্ৰত্যেক দিনাই আমি এনেধৰণে কৰি থাকিব লাগিলে আমাৰ দিগদাৰী হয় কাৰণ শিক্ষকসকলে তেখেতে নিজৰ দায়িত্ব বুজি কাম কৰিলে আমাৰ শিক্ষা ব্যৱস্থাটো আগবাঢ়ি যাব आज शिवपुरी अंचल स्थित तिनसुकिया मध्य अंग्रेजी विद्यालय में जब इंस्पेक्टर ऑफ स्कूल बिंटी शर्मा अचानक निरीक्षण पर पहुंची तो उन्होंने वहां जो कुछ देखा वह काफी चौंकाने वाला था ना शिक्षकों का कोई सुराग ना मिड डे मील बनाने वालों का कोई अता पता पूरे स्कूल में सिर्फ एक शिक्षिका मौजूद थी और हालात इतने खराब थे कि छात्रों का अटेंडेंस तक नहीं लिया जा रहा था कई छात्र तो अपना रोल नंबर तक नहीं जानते थे इस दौरे की खबर लगते ही प्रधान अध्यापिका दौड़े दौड़े स्कूल पहुंची और एक टीचर के हैसियत से अपने लेट होने का उन्होंने जो कारण बताया वो कारण हजम होने लायक नहीं था আজি ঘৰত মানে পুৰটো একদম মৰমৰ অৱস্থা আছে তাক অকণ শুশ্ৰূষা কৰোঁতে দেৰি হৈছে ইয়াত তো কমপ্লেইন আছে যে আপুনি সদায় লেট আহে নহয় যদি সদায় লেট নাহোঁ ছাৰ নহয় ইয়াত কৈছে ষ্টুডেণ্টে কৈছে মানুহে কৈছে আপুনি সদায় লেট আহে সদায় লেট নাহোঁ আপোনাৰ পৰিচয়টো নামটো আপোনাৰ পল্লৱী প্ৰীতি চেতিয়া चलिए सुनते हैं मिड डे मील के कर्मचारी ने अपनी सफाई में क्या कुछ कहा এতিয়ালৈকে আপোনাৰ চৌকা জ্বলা নাই হা চৌকাই জ্বলা নাই এতিয়ালৈকে মেইন লিডাৰজনে অহা নাই কি কৰিম এতিয়া আমি মেইনগৰাকী অহা নাই কোনগৰাকী নিতুমণি বৰুৱা কি হয় তেওঁ হে মেইন তেওঁ কেতিয়া আহে চাব এতিয়া আপুনি ৰখি দিয়ক ন মঞ্জু এইটো হেড নহয় জানো কেতিয়া আহে তেওঁ কামটো একেখিনিয়ে কৰে হয় ৰন্ধা বঢ়াই কৰে না তেওঁ কেইটা বজাত আহে সদায় अब देखना है कि प्रशासन और सरकार ऐसे शिक्षकों एवं कर्मचारी पर क्या कार्रवाई करेगी और व्यवस्था में सुधार कैसे लेके आएगी। आप देख रहे हैं मोजो न्यूज, मैं ऋषु कलंत्री।